আমি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে আহি আছোঁ। এতিয়া বৰষুণটো কমা নাই, বৰষুণ হৈয়ে আছে। এইফালে এখন দেখিছে, ইয়াত এখন কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 200 মিটাৰ ভিতৰত এখন গাঁও আছিলে। ইয়াত এই ঘৰকেইটা দেখিছে কেনেধৰণে অকল মুধচটো ওলাই আছে, আকৌ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত। এই ঘৰটোলৈ চাওকচোন, কিমান পানী দেখিছে। তাৰ ভিতৰৰ অঞ্চলবিলাকত কিমান পানী হ'ব লাগিব ভাবকচোন। ইয়াত এখন মিচিং গাঁও আছিলে, মিচিং গাঁওখন গোটেইখনেই ডুবি গ'ল আৰু মানুহবিলাকৰ তাত থাকিবলৈ জেগা নাই। গোটেই ঘৰবিলাক দেখিছে ডুবি গৈছে আৰু মানুহবিলাক ওলাই আহি পেলাই ইয়াতে ৰাস্তাৰ কাষে কাষে শিবিৰ পাতি আছে। ইয়াত পানী উঠিছিল, এতিয়া ক্ৰমান্বয়ে পানী অলপ লাহে লাহে কমিব ধৰিছে বাৰু। কিমান হাহাকাৰ পৰিস্থিতি, এখন ঘৰ পাতিবলৈ কিমান সময় লাগে আৰু এখন ভাগি যাবলৈ খন্তেকো সময় নালাগে। মানুহবিলাকে নাৱত অহা যোৱা কৰিছে। এইফালে এখন মিচিং গাঁও, এখন মিচিং গাঁও হয়। এতিয়া মিচিং গাঁও হয় আগৰ সঠিক পৰিৱেশ। ৰাষ্ট্ৰীয় ঘাইপথ ৰাস্তাৰ কাষে কাষে হেৰি পাতি থাকিবলগীয়া হৈছে। দেখিছে মানুহবিলাক কেনেকুৱা এটা হাহাকাৰ পৰিস্থিতি। আৰু পোহনীয়া জীৱ জন্তুবোৰ দেখিছে কেনেধৰণে বান্ধি ৰাখিবলগীয়া হৈছে। অকল কাজিৰঙাতেই নহয়, অসমৰ প্ৰায়বিলাক জিলাই বৰ্তমান সময়ত পানীৰ কবলত পৰিছে। মই অকল ক'বলৈ যোৱা নাই যে কাজিৰঙাত পানী হৈছে, বিভিন্ন ঠাইত হৈছে। বুঢ়ীমাই মন্দিৰ পাব এয়া আৰু অলপ দূৰ বাকী আছে। এনেধৰণে ইয়াত গেটবিলাক বনাই ৰখা হৈছে। ৰখা দিয়াত মোৰ ভাইটিক ফোন মাৰিছিলে, আমাৰ অংকুৰ হয়, আমাৰ মহাবিদ্যালয় কাজিৰঙাৰে হয়। তেওঁলোকৰ ইয়াত বৰ্তমান ডিউটি পৰিছে। আৰু কেলৈ ডিউটি পৰিছে কৈ দিয়া। বৰ্তমান বান পৰিস্থিতি দেখিছেই। অলপ আগত আমাৰ বাগৰিৰ ওচৰত, হালদিবাৰীৰ ওচৰত একচুৱেলি বাঘ এটা এতিয়াও আছে, পানীতে আছে। সেইকাৰণে মানে আৰু এনিমেল ক্ৰচিংবোৰ সঘনাই হৈ আছে যে, তাৰ বাবে গাড়ী চলাচলবোৰ অলপ ৰোধ কৰিবলৈ আমাৰ কলেজ ফালৰ পৰা ফৰেষ্ট ডিপাৰ্টমেণ্টে নিমন্ত্ৰণ জনাইছিলে। আমাৰ পাৰ্থ হয়, আমাৰ তুষাৰ আৰু বাকী আমাৰ এয়া ৰাহুল। আৰু মহাবিদ্যালয় মই ফোন কৰিছিলোঁ, বৰষুণ দি আছিলে যিহেতু মই ওলাওঁতে, গতিকে আমিও বাইক লৈ লাহে লাহে আহি আছোঁ। আৰু সকলোৱে গাড়ী লাহে লাহে চলাব, যাতে নিজৰ লগতে জীৱ জন্তু যাতে কোনো ধৰণৰ বিপদত নপৰে। গাড়ী প্ৰায় 30 কিলোমিটাৰ ভিতৰত চলাব। আৰু যিহেতু এস্কৰ্ট কৰি দিয়া হৈছে, আৰু সেই মৰ্মে আপোনালোকে সেই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মৰ্মে তেওঁলোকৰ নিৰ্দেশনা মতে আপোনালোকে সেইমতে গাড়ী চলাব। আৰু যিসকলে যাত্ৰীবাহী বাছত আহে সেইসকলক অনুৰোধ জনাইছোঁ, এই অঞ্চলবোৰত বিশেষকৈ পেকেট বস্তুবোৰ নেপেলাব, যাতে আৰু সেইবোৰ পেলালে জীৱ জন্তুবোৰে ওলাই আহে, সেইবোৰ ভক্ষণ কৰে। সেইবোৰ গাড়ী লৈ অহাখিনিয়ে যাতে অভাৰটেক নকৰে। হয়, আৰু ৰাস্তাৰ আগত যিবোৰ হোটেলবিলাক আছে তাতে সকলোৱে যাতে বাথৰুম কৰি আহে, কাৰণ ইয়াত বহুতে ইয়াত কৰিবলৈ গাড়ী ৰখাবলগীয়া হৈছে। এইটো ইমাৰ্জেঞ্চি চিটুৱেশ্যনে হয়, কিন্তু ইয়াত ৰখোৱাটো নিষেধ। আপোনালোকে জনাইছে আপোনালোকে যি চিপছৰ পেকেট বা যিকোনো ধৰণৰ পানী বটলে হওক, ইয়াত আপোনালোকে কাজিৰঙা বিশেষকৈ জখলাবন্ধাৰ পৰা বোকাখাটৰ ভিতৰত আপোনালোকে ইয়াত নেপেলাব, নিজৰ লগতে ৰাখিব। আৰু গাড়ীবিলাক যাতে আপোনালোকে কিবা এটা জীৱ জন্তু দেখিলে বুলি বাটে পথে ৰৈ পেলাই যাতে ফটো মৰাত এই সময়ত চেষ্টাটো নকৰে, তেওঁলোকক যাতে কোনো ধৰণৰ বাধা আৰোপ নকৰে, তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব।
এইটো গৰম পোৱালি দেখিছে মোৰ পিছফালে গৰম পোৱালি চাওকচোন আপোনালোকে ভিডিঅ'টো দেখিলে পিছফালে এতিয়া আমি আহি থাকোঁতে বাটতে দেখাবলৈ ধেৰ মানুহ জুম বান্ধি আছিলে তাৰপিছত আমি আহিলোঁ কাষলৈ তাৰপিছত ইয়াতে গড় পোৱালি এটা সৰু পোৱালি মাতৃহাৰা গড় পোৱালি ফৰেষ্ট ডিপাৰ্টমেণ্টে ৰেস্কিউ কৰিবৰ কাৰণে ৰৈ আছে আৰু বহুত লোক সমাগম হোৱাৰ কাৰণে গড় পোৱালিটো বৰ্তমান পলাই গ'ল আকৌ উদ্ধাৰৰ কাৰণে চেষ্টা চলাই আছে এতিয়ালৈকে ধৰিব পৰা নাই এনেকৈ লাইন পাতি থাকিব লাগিব আৰু আগে আগে এখন স্পট আৰু এই স্পটখনত ফ'ল' কৰি আপোনালোকে এই কাজিৰঙা পাৰ হ'ব লাগিব আৰু ইয়াৰ আইন যাতে আপোনালোকে কোনো উলংঘন কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব নিজেও বিপদত নপৰক আনকো বিপদত কৰিব নিদিব আপোনালোকে কিমান দীঘলীয়া লাইন দেখিছে আধা ঘণ্টা সময়ত কিমান গাড়ী জাম লাগিব পাৰে আপোনালোকে ভাবক নিজেই ভাবক এটা অনুমান কৰক বহুত দীঘলীয়া লাইন যাতে জীৱ জন্তুৰ ওপৰত কোনো অসুবিধা নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব বাৰে বাৰে কৈছোঁ এনেধৰণে গাড়ীবিলাক লাইন পাতি আহিছে দেখিছে আপোনালোকে যদি যোৰহাট দিশৰ পৰা আহি আছে তেন্তে বোকাখাট পাৰ হৈ আহি বৰজুৰিৰ ওচৰত ৰ'ব লাগিব বৰজুৰিৰ পৰা আপোনালোকক বাগৰিলৈকে জিপচি এস্কৰ্ট দি আনিব তাৰপৰা আকৌ বাগৰিৰ পৰা যিহেতু ইডোখৰ নগাঁও ডিষ্ট্ৰিক্ট গতিকে অন্য এখন এস্কৰ্ট দি আপোনালোকক জখলা বন্ধালৈকে উলিয়াই দিব আৰু আপোনালোকে এই নিয়ম ফ'ল' কৰিব যাতে জীৱ জন্তু ৰক্ষা পৰে আপোনালোকেও বাচি থাকক সকলো বাচি থাকিবলৈ দিয়ক আৰু আহি আমি বৰ্তমান ঘূৰি আহি কহৰা পাইছোঁহি আৰু আমাকো তেনেধৰণে এস্কৰ্ট দি আনিছিলে বাইক যদিও আমাক আগত আহিবলৈ নিদিলে গতিকে আমি গাড়ীৰ পিছতে এতিয়া লাইন পাতি আহি আছোঁ দেখিছে আমাৰ আগত ধেৰ গাড়ী লাইন পাতি আছে প্ৰায় 40-50খন সৰুৱে ডাঙৰে গাড়ী আছে আৰু আমি শেষত এতিয়া খন্তেক সময়ৰ পিছতে আমি ঘৰ পামগৈ ঘৰ পোৱাৰ আগত আমি কহৰা চাৰিআলি ৰওঁ লৈ পেলাই কিবা এটা খাই লওঁ যিহেতু তিতি বৰষুণত তিতি আমাৰ গাবিলাক অলপ ঠাণ্ডা লাগিছে